দুদিনীয়া কাৰ্যসূচীৰ ৰহাতি হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে SC মৰ্চাৰ অধীনত আমাৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী মুন স্বৰ্ণকান্ত বাইদেৱে যোৱা 27 ডিচেম্বৰৰ দিনাখন আমাৰ SC কনচেন্ট্ৰেট যিবিলাক ভিলেজ আছে বা SC যিবিলাক সমষ্টি আমাৰ নতুনকৈ ঘোষণা কৰা হ'ল এই আটাইবিলাক সমষ্টিক সাঙুৰি এক পদযাত্ৰা অভিযান আৰম্ভ কৰিছিলে নাওবৈচা সমষ্টিৰ পৰা লখিমপুৰ জিলাৰ আৰু আজি ইয়াত ৰহা সমষ্টিৰ নগাঁৱৰ অন্যতম ঠাই ৰহা এই ৰহাত আজি যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলে আজি ইয়াৰ সামৰণি অনুষ্ঠান আমি উপস্থিত থাকিলোঁ আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক যোজনা অসম চৰকাৰৰ যিবিলাক যোজনা এই যোজনাবিলাক সঠিক ৰূপত আমাৰ অনুসূচিত জাতিৰ সন্মানৰ ব্যক্তিসকলে পাইছে নাই তাক ইয়াত বিশ্লেষণ কৰা হৈছে লগতে যিখিনি আঁচনি দিয়া হৈছিলে এই আঁচনি যেন সন্মানৰ সেই কোনো জনগোষ্ঠীৰ ব্যক্তিসকলে পায় তাকো সিদ্ধান্ত লোৱাৰ হিচাপে বা এই অনুষ্ঠানবিলাকৰ প্ৰতি আমাৰ যিখিনি দায়িত্ব আছে গোটেইখিনি কথা সাঙুৰি এই পদযাত্ৰা আৰম্ভ কৰা হৈছে আজি 200টাধিক সন্মানৰ বিভিন্ন দল সংগঠন সামাজিক ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিছে যিহেতু পৰিষদীয় নিৰ্বাচন পৰিষদীয় মতলব ডিমা হাছাও জিলাৰ সাহিত্য পৰিষদৰ নিৰ্বাচন মই নিজে গৈছিলোঁ তাত খুব ভাল পৰিৱেশ আৰু আমাৰ 28 খনত এই অনুষ্ঠান হয় 28 খনত 6খন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বী নিৰ্বাচিত হৈছে 22 খনত প্ৰতিদ্বন্দ্বিতা হৈছে আৰু 22 খনত আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি তাত জনসভাত ভাষণ দি আছে যোৱাকালিৰ পৰা তেখেতে আছে অহাকালিলৈকে থাকিব অহাকালি আবেলি তাৰ পৰা তেখেতে বেক কৰিব মাননীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াও আছে আৰু দলৰ জ্যেষ্ঠ নেতৃবৃন্দ এতিয়াও আছে তাত আমি যিটো তাত পৰিৱেশ দেখিছোঁ তাত যিদৰে উন্নয়ন হৈছে আৰু উন্নয়নৰ খাতিৰত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিক সন্মানৰ ডিমা হাছাওবাসী ৰাইজে ভোট দিব আৰু 100% আমি যি আছে গোটেই জিতিবলৈ সক্ষম হ'ম 22টা জিতিব অৰ্থাৎ টোটেল 28 নাম্বাৰ আছে MSCCত 28 নাম্বাৰে আমাৰ জিতিবলৈ সক্ষম হ'ব দিব পাৰে এতিয়াতো নৰেন্দ্ৰ মোদীৰ আগত কংগ্ৰেছ শক্তিশালী থাকিব মোদী যি য'ত থাকিব মই ভাবোঁ কোনো শক্তিশালী তাত নাথাকিব নগাঁৱতো বিজেপি জিতিব এইবাৰ চাওক তেখেতটো মোৰ সমষ্টিৰ মানুহ গম পাই নাপায় আৰু পি কলিতা ডাঙৰীয়া লেফটেনেণ্ট জেনেৰেল আছিলে তেখেত যোৱা 31 ডিচেম্বৰ ৰিটায়াৰমেণ্ট হ'ল এতিয়ালৈকে কোনো দলত তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰা নাই আৰু নিশ্চয় তেওঁ সেনাৰ এজন সন্মানীয় সুদক্ষ বিষয়া আছিলে তেখেতসকল আহিলেতো আমি উষ্মাদন জনাম যিহেতু নগাঁও সমষ্টিটোৱে যোৱাবাৰ কংগ্ৰেছৰ দখল হৈছিল এইবাৰ বিজেপিয়ে দখল কৰিব আপুনি সুধিছে নহয় বৰদলৈ ডাঙৰীয়া আছিলে ইয়াত সাংসদ বৰদলৈ ডাঙৰীয়াটো এইপিনৰহে আছিলে ক'ত আছিলে মই সমষ্টিটো মাৰ্ঘেৰিটা নগাঁওবাসী দিলেই তেওঁক এটা সন্মান মই ভাবোঁ এইবাৰ বিদায় দিব আকৌ এতিয়া নেকি চিট শ্ৰেণীৰ কোনো আমাৰ চৰ্চা হোৱা নাই ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে হ'ব কোনোৱে কোনো সমষ্টিত খেলিব কিন্তু আমি কৈছোঁ যে অসম গণ পৰিষদে এইবাৰ জিতিব লাগিব সেই মানসিকতাই আমি ভাল চিটেই দিম তেওঁলোকক জিতিব পৰা আছে আমি খুবেই দুখিত যিটো কালি ঘটনা ঘটি গ'ল পৰিয়ালবিলাকক শোকসন্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ যিসকলে এতিয়াও ইনজিয়ৰ্ড হৈ আছে তেওঁলোকৰ আশা আৰোগ্য কামনা কৰিছোঁ ভৱিষ্যতে এনেকুৱা দুৰ্ঘটনা নঘটক আৰু ড্ৰাইভাৰসকলে অলপ সজাগ সচেতন হৈ গাড়ী চলালে ড্ৰাইভিং কৰিলে নিশ্চয় আমাৰ মানুহখিনি ৰক্ষা পাব ভৱিষ্যতৰ দিনত মই তাকেহে ক'ম কি ক'লে একচুৱেলি এইটো মই টেকনিকেলি এইটো গম নাপাম যদি তাত স্পীড ব্ৰেকাৰ আছিলে বা কিবা ইউটাৰ্ণ আছিলে কিন্তু যিটো গম পাইছোঁ মুখামুখি সংঘৰ্ষ হৈছে মই ভাবোঁ ভৱিষ্যতৰ দিনত আৰু এনেকুৱা মুখামুখি সংঘৰ্ষ নহওক আৰু মুখামুখি সংঘৰ্ষ হ'লে আপোনালোকে সকলোৱে জানে তাৰ ভয়াৱহটো কেনেকুৱা হ'ব পাৰে